নমস্কাৰ এএন টেলিভিছনৰ প্ৰাইম নিউজৰ সমদৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই মীনাক্ষী শৰ্মা প্ৰথমে চাওঁ কি তথ্যই দখল কৰিছে আজিৰ বাতৰি শিৰোনাম অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰাক লৈ বিভিন্ন দল সংগঠনৰ ক্ষোভ প্ৰকাশ নীট আৰু নেট পৰীক্ষাত হোৱা ব্যাপক বিসংগতিৰ বিৰুদ্ধে শিৱসাগৰ দৌলমুখ চাৰিআলিত ছাত্ৰ মুক্তি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ শতাধিক কৰ্মীৰ প্ৰতিবাদ দেখি বিদেশী বিভিন্ন বেশভূষাৰ সাধু সন্যাসী তথা ভক্তৰ সমাগমেৰে কামাখ্যা মন্দিৰৰ চৌহদত উখল মাখল পৰিৱেশ শক্তিপীঠ কামাখ্যা ধামত আজিৰে পৰা অম্বুবাচী মেলা অসম পেট্ৰকেমিকেল লিমিটেডে উৎপাদন কৰা মিঠানল ক্ৰয় কৰিবলৈ আগবাঢ়ি আহিছে চুবুৰীয়া দেশ বাংলাদেশ এতিয়া বিতং বাতৰি মূল্য বৃদ্ধিয়ে দেশখনক গ্ৰাস কৰি থকাৰ সময়তে পুনৰ দৈনন্দিন জীৱনৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে মানৱ সমাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰাক লৈ ৰাইজৰ দলৰ ৰাজ্যিক সম্পাদক ৰাতুল গগৈৰ লগতে সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ ডিব্ৰুগড় জিলা সাধাৰণ সম্পাদক বিতুপন দুৱৰাৰ তীব্ৰ প্ৰতিক্ৰিয়া ডিব্ৰুগড়ত ৰাইজৰ মাজত হাহাকাৰ লগাইছে মূল্য বৃদ্ধিয়ে মানৱ সমাজৰ দৈনন্দিন জীৱনৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ ফলত মানৱ সমাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে বৰ্তমান সময়ত এইখন চৰকাৰে সৰ্বসাধাৰণ ৰাইজৰ চৰকাৰ বুলি দম্ভালি মাৰি গৌৰৱেৰে সবাই সমিতিত ফুলঝাৰি মাৰি কৈ ফুৰা দেখা যায় বৰ্তমান সময়ত কি মন্ত্ৰী কি বিধায়ক সকলো এতিয়া আকাশত চাং পতাত ব্যস্ত বিভাগীয় কৰ্তৃপক্ষৰ একাংশ আলু পিয়াজক লৈ ব্যস্ত আৰু এজনে নিজৰ শৰীৰ চৰ্চাত কোনে বুজিব ৰাইজৰ দুখ আচলতে সময়ত এখেতলোকৰ ন কৌশল অৱলম্বন গা নলৰে কাৰোৰে এয়া ৰাইজৰ কোটিটকীয়া প্ৰশ্ন ইয়াকে লৈ ৰাইজৰ দলৰ ৰাজ্যিক সম্পাদক ৰাতুল গগৈৰ লগতে সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ ডিব্ৰুগড় জিলাৰ সাধাৰণ সম্পাদক বিতুপন দুৱৰাৰ তীব্ৰ প্ৰতিক্ৰিয়া শাক পাচলি বুলি কৈছে শাক পাচলি পানী নোহোৱাই কৰি দিলে এতিয়া বজাৰত যদি আমি সুধো দাদা ইমান দাম কিহৰ কাৰণে হৈছে কৈছে বজাৰ পথাৰত বোলে শাক পাচলিয়ে নাই তো শাক পাচলি নোহোৱাৰ কাৰণে দাম বাঢ়িছে বুলি কৈছে ঠিক আছে এইটো আমি মানি ল'লোঁ বাৰু শাক পাচলি বজাৰত নাই বুলি পথাৰত নাই বুলি দামটো বাঢ়িছে কিন্তু আলু পিঁয়াজটো বজাৰত নাথাকে পথাৰত নাথাকে যিহেতু ক'ল্ড ষ্ট'ৰত থাকে ক'ল্ড ষ্ট'ৰৰ পৰা বস্তুটো আগতো ইলেকশ্যনৰ আগত 18 টকা 20 টকা আলুৰ দাম আছিলে এতিয়া আলুৰ দাম পাৰ কেজিত 5 টকা 8 টকাকৈ বাঢ়িছে তাৰপিছত আপোনাৰ সমানে পিঁয়াজৰো দাম আগতে 20 টকা বা 25 টকা আছিলে এতিয়া 35 টকা গৈ পালে আৰু আগত মিঠাতেল আছিলে 140 টকা এতিয়া মিঠাতেল গৈ পালে আপোনাৰ 150 টকা তাৰমানে প্ৰমাণে 10 টকা 5 টকাকৈ বাঢ়ি গৈছে তো এয়া উন্নতি নি এয়া উন্নতি হৈছে নি আমাৰ এইটোতো আমাৰ কাৰণে উন্নতি নাই হ'ব তেওঁলোকৰ কাৰণে চাগে উন্নতি হ'ব পাৰে আমাৰ কাৰণে কিন্তু উন্নতি হোৱা নাই আমি কিন্তু খাটি খোৱা মানুহৰ কাৰণে বহুত অসুবিধাত পৰিছোঁ আৰু আমাৰ দিন হাজিৰা সেয়ে আছে যিটো আগতে পাইছিলোঁ আজিও সেইটোৱে পাওঁ কিন্তু আমাৰ দিন হাজিৰাত কোনো মূল্য বৃদ্ধি বাঢ়ি যোৱা নাই কিন্তু আমাৰ খৰচে বাঢ়ি গৈছে হয় বহুত বেছি দাম বাঢ়ি গৈছে এতিয়া প্ৰত্যেকটো বস্তুতে আমাৰ মানে কিনিবৰ কাৰণে আগত যিটো প্ৰাইচ আছিলে এতিয়া ল'বলৈ গ'লে মানে বহুত ভাবিবলগীয়া হৈ যায় মাহেকীয়া বাজেটততো বহুত বেছি প্ৰভাৱ পৰি গৈছে বস্তুবোৰ ল'বৰ কাৰণে এতিয়া বহুত কিছুমান বস্তু বাদ দিব লগা হয় এতিয়া কিবা এটা ল'বলৈ গ'লে কিবা এটা বাদ দিব লগা হয় বাজেটত নিমিলেগৈ ডিব্ৰুগড়ৰ পৰা আইনুলৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট এএন টেলিভিছন নীট আৰু নেট পৰীক্ষাত হোৱা ব্যাপক বিসংগতিৰ বিৰুদ্ধে শিৱসাগৰ দৌলমুখ চাৰিআলিত ছাত্ৰ মুক্তি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ শতাধিক কৰ্মী তথা বিষয়ববীয়াই হাতে হাতে প্লে কাৰ্ড বেনাৰ লৈ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী হাই পৰীক্ষাৰ নামত ল'ৰা ধেমালি বন্ধ কৰক আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে নীট আৰু নেট পৰীক্ষাত হোৱা ব্যাপক বিসংগতিৰ বিৰুদ্ধে শিৱসাগৰতো আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ মুক্তি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে শিৱসাগৰৰ দৌলমুখ চাৰিআলিত প্ৰতিবাদ সাব্যস্ত কৰে সংগঠন দুটাই ছাত্ৰ মুক্তি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ শতাধিক কৰ্মী তথা বিষয়ববীয়াই হাতে হাতে প্লে কাৰ্ড বেনাৰ লৈ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী হাই পৰীক্ষাৰ নামত ল'ৰা ধেমালি বন্ধ কৰক আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰে ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যতক লৈ হেতালি খেলা বন্ধ নকৰিলে জংগী আন্দোলন কৰাৰো হুংকাৰ দিয়ে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে
এই কেলেংকাৰী আমি শিৱসাগৰ ছাত্ৰমুক্তি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আমি আন্দোলন কৰিছোঁ। এই আন্দোলনৰ শিৱসাগৰ বিজেপি এই হেৰণীয়া চৰকাৰ পুলিচ প্ৰশাসনে আমাক এই আজি ডিটেইন কৰিছে। ইয়াৰ পিছত এই পৰৱৰ্তী পৰ্যায়ত ইয়াৰ নিচিনা এটা গুৰুত্বপূৰ্ণ পৰীক্ষা যদি এই চৰকাৰখনে পাতিব নোৱাৰে তেন্তে কি কাৰণে বিজেপি চৰকাৰ আছে ভাৰতত? NDA নিচিনা দালালি এটা সংস্থাক পৰীক্ষা পাতিব দিব আৰু পৰীক্ষাত কেলেংকাৰী হ'ব প্ৰতিবাৰে। এই যোৱা 5 বছৰত 70টা পৰীক্ষাত কেলেংকাৰী হৈছে, 70খন পেপাৰলিয়ে গৈছে। এই বিজেপি চৰকাৰ ভাৰতত গঠন কৰিব লাগে, NDA বৰ্জন কৰিব লাগে। বিজেপি চৰকাৰ go back, নৰেন্দ্ৰ মোদী go back। ইয়াৰ উপৰিও কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰো দাবী সংগঠন দুটাৰ। ইপিনে প্ৰতিবাদস্থলীৰ পৰাই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক ঋতুমণি হাজৰিকাসহ কেইবাগৰাকী সদস্যক আটক কৰে আৰক্ষীয়ে। সমিতি আৰু যুৱ বাহিনীয়ে ঐক্যবদ্ধ আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ যে আপোনালোকে দেখিছে NTA আচলতে নেশ্যনেল টেষ্টিং এজেঞ্চিয়ে যি পৰীক্ষা পাতিছিল নীট আৰু নেটৰ তাৰ প্ৰশ্ন কাকত আগতীয়াকৈ স্বাধীন হৈ পেলাই এই পৰীক্ষাৰ্থীসকলৰ লগত তেওঁলোকে হেতালি খেলিছে। আচলতে এই নৰেন্দ্ৰ মোদীৰ তৃতীয়টো কাৰ্যকালৰ আৰম্ভণিতে এটা পৰীক্ষাৰ্থীসকলৰ লগত তেওঁলোকে হেতালি খেলিছে আৰু তেওঁ কেলেংকাৰী ধৰা পৰিছে। আচলতে ধৰ্মেন্দ্ৰ প্ৰধান নামৰ এই শিক্ষামন্ত্ৰীজন, ধৰ্মেন্দ্ৰ প্ৰধান নামৰ এই কেন্দ্ৰীয় শিক্ষামন্ত্ৰী আচলতে অসামান্যতাৰ বাবে এনে কাণ্ড ঘটিবলৈ পাইছে। আচলতে এই মুহূৰ্তত যোৱা 5টা বছৰ দেখিবলৈ গৈছে 41টা পৰীক্ষাৰ প্ৰশ্ন কাকত ফাটি লৈছে। এই বিজেপি চৰকাৰখনে এটা পৰীক্ষা সকলোৱে পাতিব পৰা নাই, ছাত্ৰ ছাত্ৰীসকলক লৈ হেতালি খেলিছে। আমি অতি সোনকালে দাবী জনাইছোঁ আৰু নীট আৰু নেট পৰীক্ষাৰ যি এই কেলেংকাৰীৰ লগত জড়িত এই যি সংস্থা আছে, যি বিষয়া আছে, যি নেতা আছে, এইসকলক গ্ৰেপ্তাৰ কৰি তেওঁলোকক জেল হাজতত প্ৰেৰণ কৰিব লাগে আৰু নীট আৰু নেট পৰীক্ষা পুনৰ আৰম্ভ কৰিব লাগে, যাতে ভৱিষ্যতে এই নীট আৰু নেট পৰীক্ষাৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলক লৈ হেতালি খেলি নাথাকে আৰু বিভিন্ন ধৰণৰ পৰীক্ষা যাতে সকলোৱে পাতিব পাৰে। এই কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান নামৰ ব্যক্তিজনে আচলতে তেওঁ পদত্যাগ কৰা উচিত। তেওঁ কাৰ্যকালত যেতিয়া এটা পৰীক্ষা সকলোৱে পাতিব পৰা নাই আৰু নৰেন্দ্ৰ মোদীৰ তৃতীয়টো কাৰ্যকাল আৰম্ভণিতে এই কেলেংকাৰী। গতিকে আমি কৃষক মুক্তি ছাত্ৰ মুক্তি আৰু যুৱ বাহিনীয়ে দাবী জনাইছোঁ নীট আৰু নেট পৰীক্ষাৰ কেলেংকাৰী তদন্ত হ'ব লাগে, প্ৰশ্ন কাকত ফাটিলেও তদন্ত হ'ব লাগে, নীট আৰু নেট পৰীক্ষা পুনৰ আৰম্ভ কৰিব লাগে। ব্যুৰো ৰিপৰ্ট AN টেলিভিছন। আহিছোঁ পৰৱৰ্তী বাতৰিলৈ। প্ৰতি বছৰৰ দৰে এইবাৰো ডিব্ৰুগড় সাহিত্য সভাই সদৌ অসম শিল্পী কানন ডিব্ৰুগড় সহযোগিতাত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰে। উক্ত কাৰ্যসূচীৰ লগত সংগতি ৰাখি আজি সাহিত্য সভা ভৱনত স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, বিষ্ণু ৰাভা গীতৰ প্ৰতিযোগিতাৰ লগতে নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰে। প্ৰতি বছৰৰ দৰে এইবাৰো ডিব্ৰুগড় সাহিত্য সভাই সদৌ অসম শিল্পী কানন ডিব্ৰুগড় সহযোগিতাত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱস দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰে। প্ৰথম কাৰ্যসূচীত ডিব্ৰুগড় সাহিত্য সভাৰ সম্পাদক ৰাতুল গোহাঁই আধৰা তথা উপ সভাপতি বিশিষ্ট সাংবাদিক বিভাগ দুৱৰাই বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণেৰে আৰম্ভ কৰা কাৰ্যসূচীত বিশিষ্ট শিল্পী ভুৱন গগৈ বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱন আদৰ্শ সন্দৰ্ভত বক্তব্য ৰখাৰ লগতে তেওঁৰ ৰচিত কেইবাটাও কালজয়ী গীতেৰে সকলোকে আকৰ্ষিত কৰে। উক্ত কাৰ্যসূচীৰ লগত সংগতি ৰাখি আজি সাহিত্য সভা ভৱনত স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, বিষ্ণু ৰাভা গীতৰ প্ৰতিযোগিতাৰ লগতে নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰে। সন্ধিয়ালৈ বঁটা বিতৰণী অনুষ্ঠানৰ লগতে সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰাৰ কথা উল্লেখ কৰে সাহিত্য সভাৰ সম্পাদক ৰাতুল গোহাঁই। হয়, আমি ঐতিহ্যমণ্ডিত ডিব্ৰুগড় সাহিত্য সভাই এইবাৰ বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ দিৱসটি আমি দুদিনীয়াকৈ অনুষ্ঠিত কৰিছোঁ। সদৌ অসম শিল্পী কানন ডিব্ৰুগড়ৰ সহযোগত আমি যুটীয়াভাৱে দুয়োটা অনুষ্ঠানে আমি যোৱা 20 জুন তাৰিখে আমাৰ এটা অনুষ্ঠান ইতিমধ্যে শেষ হৈ গৈছে আৰু আজি 22 জুন আৰু এই 22 জুনৰ দিনা আমি পুৱাৰে পৰা আপোনালোকে দেখিছে স্মৃতি তৰ্পণ বন্তি প্ৰজ্বলনৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি চিত্ৰাংকন প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছোঁ আৰু এই চিত্ৰাংকন প্ৰতিযোগিতাৰ লগতে আমি অনুষ্ঠিত কৰিছোঁ বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ যি গান, যি সৃষ্টিৰাজি আছিলে আৰু সেই গানৰ আমি প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ যি গীতত নৃত্য প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছোঁ আৰু লগতে আমাৰ সাংস্কৃতিক সন্ধিয়া আছে আৰু বঁটা বিতৰণী সভা অনুষ্ঠান আছে। গতিকে আমাৰ এই সমূহ কাৰ্যসূচীত আমি যিসকল উঠি অহা নৱপ্ৰজন্ম, এই নৱপ্ৰজন্মক আমি আমাৰ যিগৰাকী কালজয়ী শিল্পী আছিল, অসমীয়া জাতীয় জীৱনৰ কাৰণে যিগৰাকী ব্যক্তিয়ে নিজৰ জীৱন আহুতি দিলে, যিগৰাকী ব্যক্তিয়ে নিজৰ জীৱন উৎসৰ্গা কৰিলে আৰু সেইগৰাকী ব্যক্তিক কেতিয়াও অসমীয়া জাতিয়ে পাহৰিব নোৱাৰে। অসমীয়া জাতি থাকে মানে তেওঁ সেইগৰাকী ব্যক্তি আমাৰ মাজত জীয়াই থাকিব। গতিকে তেওঁৰ যি আদৰ্শৰাজি জীয়াই থাকিলেই নহ'ব, গান গালেই নহ'ব, তেওঁৰ যি আদৰ্শৰাজি, এই আদৰ্শৰাজিকো আমি নৱপ্ৰজন্মৰ মাজত আমি আচলতে পৰিচয় কৰাই দিব লাগিব
আৰু জাতীয় জীৱনক চিনি পাবলৈ হ'লে নিজৰ জাতিক নিজৰ দেশ মাতৃক চিনি পাবলৈ হ'লে তেওঁলোকৰ এই মহান শিল্পীগৰাকীৰ জীৱনী শক্তি আমি অতিকৈ প্ৰয়োজনীয় আৰু নৱচামক আমি তেওঁৰ সৈতে আমি পৰিচয় কৰাই দিবৰ কাৰণেই আৰু এইবাৰ আমি দুদিনীয়াকৈ তেখেতৰ যি স্মৃতি দিৱস আছে আৰু এই দিৱসটো আমি অনুষ্ঠিত কৰিছোঁ। জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিজন। নামৰূপস্থিত অসম পেট্ৰকেমিকেল লিমিটেডৰ বৰ্ধিত মিথানল প্ৰকল্পটোৱে বাংলাদেশৰ জনপ্ৰিয় ব্ৰেণ্ড প্ৰাণকে ধৰি 7টাকৈ বহুজাতিক কোম্পানীলৈ ৰপ্তানি কৰিবলৈ সাজু হৈছে মিথানল। অসম পেট্ৰকেমিকেল লিমিটেডে উৎপাদন কৰা মিথানল ক্ৰয় কৰিবলৈ এতিয়া আগবাঢ়ি আহিছে চুবুৰীয়া দেশ বাংলাদেশ। আপোনাৰ সপোনৰ বিয়াখন মনৰ পচন্দৰ মতে সজাই তুলিব পৰাকৈ সকলো ধৰণৰ সা-সুবিধা ইয়াতে পাব। মণ্ডপ সাজ-সজ্জাৰ সকলো সুবিধাৰ উপৰিও খাদ্য আৰু পুৰোহিতৰ সুবিধাও ইয়াতে পাব। গৃহলক্ষ্মী হোটেল এণ্ড বিবাহ ভৱন খনিকৰ চাৰিআলিৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অৱস্থিত। সকলো ধৰণৰ আধুনিক সা-সুবিধা থকা হোটেল ৰুমৰ ব্যৱস্থাও আমাৰ ইয়াত আছে। আমাৰ যোগাযোগৰ ঠিকনা 9435034868 আৰু 9101314076। গৃহলক্ষ্মী হোটেল এণ্ড বিবাহ ভৱন। এইখিনিতে সময় দিছোঁ বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতিম। চাই থাকক AN টেলিভিজন। আপোনাৰ সপোনৰ বিয়াখন মনৰ পচন্দৰ মতে সজাই তুলিব পৰাকৈ সকলো ধৰণৰ সা-সুবিধা ইয়াতে পাব। মণ্ডপ সাজ-সজ্জাৰ সকলো সুবিধাৰ উপৰিও খাদ্য আৰু পুৰোহিতৰ সুবিধাও ইয়াতে পাব। গৃহলক্ষ্মী হোটেল এণ্ড বিবাহ ভৱন খনিকৰ চাৰিআলিৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অৱস্থিত। সকলো ধৰণৰ আধুনিক সা-সুবিধা থকা হোটেল ৰুমৰ ব্যৱস্থাও আমাৰ ইয়াত আছে। আমাৰ যোগাযোগৰ ঠিকনা 9435034868 আৰু 9101314076। গৃহলক্ষ্মী হোটেল এণ্ড বিবাহ ভৱন। উভতি আহিছোঁ পুনৰ বাতৰিৰ মাজলৈ। ডিব্ৰুগড় চহৰৰ উপকণ্ঠ অঞ্চল বকুল কাঠগাঁৱত সংঘটিত হৈছে এক নৃশংস হত্যাকাণ্ড। নিশাৰ ভাগত সংঘটিত হোৱা এই নৃশংস হত্যাকাণ্ডৰ 3 হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিছে লাহোৱাল আৰক্ষীয়ে। ঘটনাক লৈ অঞ্চলটোৰ ৰাইজৰ মাজত এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ডিব্ৰুগড়ত নৃশংস হত্যাকাণ্ড। ডিব্ৰুগড় চহৰৰ উপকণ্ঠ অঞ্চল বকুল কাঠগাঁৱত নৃশংস হত্যাকাণ্ডৰ ঘটনা। নিজ পিতৃ মাতৃ আৰু ভাতৃৰ আক্ৰমণত নিহত হ'ল জ্যেষ্ঠ পুত্ৰ। পুত্ৰজনৰ নাম হ'ল হীৰকজ্যোতি দত্ত। ব্লু ডাৰ্টৰ এজন কৰ্মচাৰী আছিল 22 বছৰীয়া হীৰক। দীৰ্ঘদিনৰ পৰা পুত্ৰ হীৰকে পিতৃ মাতৃৰ ওপৰত শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাই অহাৰ মাজতেই নিশা শুই থকা অৱস্থাত পৰিকল্পিতভাৱে পৰিয়ালৰ সদস্যসকলে হত্যা কৰে হীৰকক। চোকা অস্ত্ৰৰে হীৰকক মূৰত আঘাত কৰি হত্যা কৰিলে 3 হত্যাকাৰীয়ে। ইতিমধ্যে মনোজ দত্ত, পল্লৱী দত্ত আৰু সুমন দত্ত নামৰ 3 হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিছে লাহোৱাল আৰক্ষীয়ে। নিশাৰ ভাগত সংঘটিত হৈছিল এই নৃশংস হত্যাকাণ্ডৰ ঘটনা। এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোৰ ৰাইজৰ মাজত এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। মই শুনা কথা বাৰু, কালি ৰাতি মই ডিউটিত আছিলোঁ, তেতিয়াই মই গম পালোঁ। আৰু এতিয়া ৰাতিপুৱা মই এতিয়া আহোঁতে আপোনালোকক লগ পাইছোঁ, দেখিছোঁ আৰু পৰিৱেশটো ইয়াত যিটো হৈছে, শুনামতে এতিয়া মাক বাপেক আৰু সৰু ভায়েকে মিলি ঘটনাটো ঘটালে। তাৰ ডাঙৰ ককাইজনক হত্যা কৰিছে বুলি শুনিছোঁ। মইতো ক'ব নোৱাৰোঁ, ৰাতি 4:30 বজাত মুখৰ ভতিজা এজনে মোক কৈছিলে এনেকুৱা কথা বোলে ইয়াত মাৰিলে। তাৰপৰা মই আহি সৰু পাওঁ, তাৰপৰা নহয় বোলে এনেকুৱা কথা, মাৰপিট কাটিলে বোলে আৰু মাক বাপেক বোলে থানা লাগি হাৰি হ'ল। ইমানখিনিয়ে জানো, তাৰপৰা ভিতৰি কি হৈ আছে সেই কথাটো আমি জ্ঞাত নহয়। আজি অলপমান দিনৰ আগত হৈছিলে কিবা ঘটনা এটা, তাৰপিছত মানে এতিয়া অলপমান দিন এনেকৈ ঘৰতে অহা যোৱা কৰি দেখিছোঁ, ধুনীয়াকৈ ল'ৰাটো আছিলে বা মাক বাপেকহঁতো আছিলে। তাৰ ভিতৰত যদি ভিতৰি কিবা হেৰি হৈ আছে, আমি সেইখিনি কথা নাজানো। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন।
শক্তিপীঠ কামাখ্যা ধামত আজিৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হৈছে 26 জুনত দেৱীক পৰম্পৰাগতভাৱে স্নান আৰু নিত্ৰ পূজাৰ পাছত পুৱা 6 বজাত মন্দিৰৰ দুৱাৰ মুকলি কৰাৰ লগতে কোনো ধৰণৰ ভিআইপি ভিভিআইপিৰ প্ৰৱেশ পত্ৰৰ ব্যৱস্থা নাথাকিব বুলি মন্তব্য কৰিছে পৰিচালনা সমিতিয়ে শক্তিপীঠ কামাখ্যা ধামত আজিৰে পৰা অম্বুবাচী মেলা অনুষ্ঠিত হৈছে পৰিচালনা সমিতিয়ে প্ৰকাশ কৰা মতে আজি পুৱা 8:43:39 অম্বুবাচীৰ প্ৰবৃত্তি হোৱাৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হয় 26 জুনত দেৱীক পৰম্পৰাগতভাৱে স্নান আৰু নিত্য পূজাৰ পাছত পুৱা 6 বজাত মন্দিৰৰ দুৱাৰ মুকলি কৰা হ'ব সমিতিয়ে প্ৰকাশ কৰা মতে 21 জুনৰ পৰা 30 জুনলৈকে কোনো ধৰণৰ ভিআইপি ভিভিআইপিৰ প্ৰৱেশ পত্ৰৰ ব্যৱস্থা নাথাকে একেদৰে 26 জুনৰ পৰা 27 জুনলৈকে বিশেষ টিকটৰ ব্যৱস্থা নাথাকিব তদুপৰি ভক্তসকলক মেলাৰ কেইদিন নিশা 8 বজাৰ পৰ্যন্তহে নীলাচল পাহাৰত প্ৰৱেশ কৰিবলৈ দিয়া হ'ব অৱশ্যে পাণ্ডুৰ পৰা কামাখ্যা মন্দিৰলৈ যোৱা পথটো ভক্তসকলৰ বাবে নিশা 9 বজাৰ পৰ্যন্ত খোলা থাকিব ইতিমধ্যে দেশী বিদেশী বিভিন্ন বেশভূষাৰ সাধু সন্যাসী তথা ভক্তৰ সমাগমেৰে কামাখ্যা মন্দিৰৰ চৌহদত উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে ভক্তসকল যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি কামাখ্যা ৰেল ষ্টেচন আৰু পাণ্ডু ঘাটত দুটা আশ্ৰয় শিবিৰ স্থাপন কৰা হৈছে তদুপৰি প্ৰশাসনৰ অনুমতি লাভ কৰা বিভিন্ন স্বেচ্ছাসেৱী সংগঠনে ভক্তসকলক খাদ্য যোগান ধৰিব ইপিনে কামৰূপ মহানগৰ জিলাৰ শিক্ষা বিভাগে বিদ্যালয়সমূহলৈ অম্বুবাচী মেলাৰ সময়ত পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ নিৰ্দেশ জাৰি কৰিছে অম্বুবাচী মেলালৈ লাখ লাখ ভক্তৰ সমাগমৰ ফলত ছাত্ৰ ছাত্ৰীৰ যাতে কোনো অসুবিধা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এই নিৰ্দেশনা জাৰি কৰা হৈছে जी वो जो मृगशिरा नक्षत्र का जो चतुर्थ शरण होता है वो कंप्लीट होने के बाद जो आद्रा नक्षत्र का पहला शरण होता है वो शरण में अम्बुबासी महायोग का प्रवृत्ति हो जाता है तो ये आज 8:43:39 में जो प्रवृत्ति माँ कामाख्या अम्बुबासी महायोग का जो प्रवृत्ति हुआ उसके बाद मंदिर का द्वार जो है वो कम्प्लीटली बंद किया जाता है जो गर्भगृह का द्वार है जो अन्य जो द्वार है माँ का वो सब कुछ बंद किया जाता है और लोग खाली परिक्रमा कर सकता है और अन्य जगह में बैठ करके अपना तप जप ध्यान ये सब कर सकता है और ये प्रवृत्ति का जो टाइम है आज से शुरू हो गया मतलब 22 तारीख से 25 तक 26 के दिन निवृत्ति होगा और उसी दिन सुबह माँ का स्नान पूजा होने के बाद माँ का मंदिर का द्वार खुला जाएगा तो इन बीच जो प्रवृत्ति से निवृत्ति का जो महायोग का जो समय है ये समय बहुत ही उत्तम समय है इस समय को ऐसे ही नहीं जाना देता है तो ये समय में सब लोग अपना ध्यान लेकर के तब लेकर के जब जो जैसा प्रार्थना कर सकता है जो जैसा माँ को आवाहन कर सकता है वैसा आप लोग कर सकता है लेकिन मौनता से मतलब ये समय जो है ये साइलेंस का समय है मतलब माँ खुद मौनता अवलंबन करता है मतलब यहाँ पे शोर शराबा ये वो नहीं करना चाहिए क्योंकि ये समय जो है वो बहुत एनर्जेटिक समय होता है यहाँ से भूगर्भ से हम लोग का पृथ्वी का भूगर्भ से बहुत ही एक अलग टाइप का एक एनर्जी मिलता है जो एनर्जी से आदमी अपना अपना मनोकामना पूर्ण करने के लिए प्रयास कर सकता है न्यूज डेस्क एएन टेलीविजन দেশৰ ৰাজধানী দিল্লীত অব্যাহত আছে জলসংকট খোৱা পানী এটুপিৰ বাবে হাহাকাৰ কৰিব লগা হৈছে এতিয়া একাংশ লোকে এই ভয়াৱহ জলসংকটক লৈ আপ চৰকাৰৰ মন্ত্ৰী আতিশী মাৰ্লিনাই হাৰিয়ানা চৰকাৰে পৰ্যাপ্ত পানী এৰি নিদিয়াৰ অভিযোগত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে এফালে গ্ৰীষ্মপ্ৰবাহ আনফালে খোৱা পানী এটুপিৰ বাবে হাহাকাৰ কৰিব লগা হৈছে একাংশ লোক দেশৰ ৰাজধানী দিল্লীত অব্যাহত আছে জলসংকট আজিও এটুপি খোৱা পানীৰ বাবে হাহাকাৰ কৰিব লগা হৈছে দিল্লীবাসী ইফালে দিল্লীত দেখা দিয়া ভয়াৱহ জলসংকটক লৈ অব্যাহত আছে ৰাজনৈতিক যুঁজ ইয়াৰ মাজতে আপ চৰকাৰৰ মন্ত্ৰী আতিশী মাৰ্লিনাই প্ৰতিবাদত বহা পৰিলক্ষিত হয় হাৰিয়ানা চৰকাৰে পৰ্যাপ্ত পানী এৰি নিদিয়াৰ অভিযোগ তোলে মন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভতে মন্ত্ৰী আতিশীয়ে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ইফালে জলসংকট অব্যাহত থকাৰ মাজতে শনিবাৰে নতুন দিল্লীৰ বিভিন্ন প্ৰান্তত টেংকাৰৰ পৰা ৰাইজে পানী সংগ্ৰহ কৰিবলৈ দীঘলীয়া শাৰী পতা পৰিলক্ষিত হয় এতিয়া খোৱা পানীৰ অভাৱে দিল্লীবাসীক স্বাভাৱিকতে অস্বস্তিত পেলাইছে কেতিয়া এই সমস্যাৰ সমাধান হ'ব তাক লৈ এতিয়া চিন্তিত দিল্লীবাসী पानी का समस्या है केजरीवाल दे रहा है शौचालय केजरीवाल फ्री किया है बिजली बिल केजरीवाल फ्री किया है सब सुविधा तो केजरीवाल दिया है हम लोग तो मोदी का कुछ भी नहीं जानते हैं और अब ये पानी की समस्या जो आ रही है उसको लेके पानी का गर्मी तो कभी गर्मी आएगा तो एक घर में 10-20 परिवार है तो पानी का तो कमी होगा कितना हुआ आएगा तो टाइम पे पानी मिल रहा है हाँ मिल रहा है टाइम से पानी अभी 40 साल से गया ना ऐसे ही चल रहा है मतलब कोई सुधार नहीं हो रहा
बस यही टंकर से आता है और भीड़ भक्कड़ में भरना पड़ता है। जिसको नहीं मिलता है वो भी गाली देता है। वो क्या करते हैं, आपस में झगड़ा होता है। ये घर घर टोटी दे दे, जैसे बिजली का है, और भी टोटी लगाए तो वो टेम्परेरी है, वो पीने वाला पानी है नहीं। उसी की जगह पर जो है सप्लाई का पानी दे देता, घर घर अपना आदमी आराम से भर लेता। सप्लाई का पानी आता है यही टैंकर से आता। নিউজ ডেস্ক AN টেলিভিশন। আহিছো অন্য এক বাতৰিলৈ। ডিগবৈ ৩ নম্বৰ বৰবিলৰ দুৰ্গা মন্দিৰৰ সমীপত সংঘটিত হৈছে চাঞ্চল্যৰ হত্যাকাণ্ড। দুই ককাইক ভায়েকৰ কাজিয়াৰ পৰিণতিত ভাতৃ আনন্দ চোৰেনৰ দাৰখাপত থিতাতে নিহত হয় ককাইক অজয় চোৰেন। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। ডিগবৈত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড। ডিগবৈ ৩ নম্বৰ বৰবিলৰ দুৰ্গা মন্দিৰৰ সমীপত হৈছে এই হত্যাকাণ্ড। ভাতৃ আনন্দ চোৰেনৰ দাৰখাপত থিতাতে নিহত ককাইক অজয় চোৰেন। দুই ককাই ভায়েকৰ কাজিয়াৰ পৰিণতিত সংঘটিত হৈছে এই হত্যাকাণ্ড। হত্যাকাৰী আনন্দ ওৰফে কাঞ্চা ঘটনাস্থলীৰ পৰা পলায়ন। ঘটনাস্থলীত উপস্থিত হৈ ডিগবৈ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। আমি দুটা মানুহটো আৰু মই মোবাইলটো কাজিয়া লাগিছিলোঁ মোবাইলটোৰ লগত। তাৰপিছত মোবাইলটোত এবাৰ টিপি চাওক ক'লোঁ, তাই একো নাচালে, তলত একদম ভাঙি দিলে মানুহটো। আপোনাৰ মানুহটোৱে তাৰপিছত আমি দুটাই লাগি আছিলোঁ। তাতো এইটো ককাই ওলালে। তাৰপিছত কেলা ইমান কাজিয়া লাগিছ কৈছে দাদাটো। তাৰপিছত ইমান কাজিয়া নেলাগিবি কৈছে। তাৰপিছত এইটো কওঁতে তাই দাখন উলিয়াই ইয়াতে মই বহি আছিলোঁ, তাই কাটিলে। তাৰপিছত একদম দৌৰি এফালে গুচি গ'ল। মই তাৰপিছত কি হ'ল বুলি সুধিলোঁ, একো নক'লে, চিধা পলাই গ'ল। ব্যুৰো ৰিপৰ্ট AN টেলিভিছন। এইখিনিতে পুনৰ লৈছোঁ এক চমুবিৰতি। বিৰতিৰ পাছত পুনৰ উভতিম। চাই থাকক AN টেলিভিছন। আপোনাৰ সপোনৰ বিয়াখন মনৰ পচন্দৰ মতে সজাই তুলিব পৰাকৈ সকলো ধৰণৰ সা সুবিধা ইয়াতে পাব। মণ্ডপ সাজ সজ্জাৰ সকলো সুবিধাৰ উপৰিও খাদ্য আৰু পুৰোহিতৰ সুবিধাও ইয়াতে পাব। গৃহলক্ষ্মী হোটেল এণ্ড বিবাহ ভৱন খনিকৰ চাৰিআলিৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অৱস্থিত। সকলো ধৰণৰ আধুনিক সা সুবিধা থকা হোটেল ৰুমৰ ব্যৱস্থাও আমাৰ ইয়াত আছে। আমাৰ যোগাযোগৰ ঠিকনা 9435034868 আৰু 9101314076। গৃহলক্ষ্মী হোটেল এণ্ড বিবাহ ভৱন। উভতি আহিছোঁ পুনৰ বাতৰিৰ মাজলৈ। বিলাচীপাৰাৰ নয়াহাট আৰক্ষী চকীৰ অন্তৰ্গত দামমুৰাত সমনীয়াৰ সৈতে খেলিবলৈ গৈ ঘৰখনৰ ওচৰতে থকা 10 খালত পৰি মৃত্যুক আঁকোৱালি লয় এজন কিশোৰে। স্থানীয় ৰাইজে কিশোৰজনক উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বিলাচীপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। বিলাচীপাৰাৰ নয়াহাট আৰক্ষী চকীৰ অন্তৰ্গত দামমুৰাত শোকাবহ ঘটনা। জানিব পৰা মতে সমনীয়াৰ সৈতে গৈ ঘৰখনৰ ওচৰত থকা 10 খালত পৰি মৃত্যুক আঁকোৱালি ল'লে ল'ৰাজনে। ল'ৰাজন দামমুৰা গাঁৱৰ পুণ্যৰ বাগিনসাগৰ বুলি জানিব পৰা গৈছে। ল'ৰাজনৰ বয়স 15 বছৰ। স্থানীয় যুৱকে ল'ৰাজনক উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বিলাচীপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। ব্যুৰো ৰিপৰ্ট AN টেলিভিছন। আজিৰ শেষৰটো বাতৰি। তিনিচুকীয়া জিলাৰ ফিলবাৰী অঞ্চলৰ ভিতৰুৱা ৰকবাৰী গাঁৱৰ লীলাম্বৰ মৰাণে বাংলাদেশত অনুষ্ঠিত হ'বলগীয়া হেণ্ডবল প্ৰতিযোগিতাৰ ভাৰতীয় হেণ্ডবল দলৰ হৈ খেলিবলৈ স্থান লাভ কৰিছে। 27 জুনৰ পৰা বাংলাদেশৰ ৰাজধানী ঢাকাত অনুষ্ঠিত হ'বলগীয়া হেণ্ডবল প্ৰতিযোগিতাত ভাৰতীয় হেণ্ডবল দলৰ হৈ অংশগ্ৰহণ কৰিব।
তিনিচুকীয়া জিলাৰ ফিলবাৰী অঞ্চলৰ ভিতৰুৱা ৰসবাৰী গাঁৱৰ লীলাম্বৰ মৰাণে বাংলাদেশত অনুষ্ঠিত হ'বলগীয়া হেণ্ডবল প্ৰতিযোগিতাৰ ভাৰতীয় হেণ্ডবল দলৰ হৈ খেলিবলৈ স্থান লাভ কৰিছে। এই খবৰে লীলাম্বৰ মৰাণৰ পিতৃ মাতৃৰ লগতে সমগ্ৰ অঞ্চলবাসীকে আনন্দিত কৰিছে। ফিলবাৰী অঞ্চলৰ ৰসবাৰী গাঁৱৰ কৃষক পিতৃ ভদেশ্বৰ মৰাণ আৰু মাতৃ মমী মৰাণৰ পুত্ৰ লীলাম্বৰ মৰাণে অহা ২৭ জুনৰ পৰা বাংলাদেশৰ ৰাজধানী ঢাকাত অনুষ্ঠিত হ'বলগীয়া হেণ্ডবল প্ৰতিযোগিতাত ভাৰতীয় হেণ্ডবল দলৰ হৈ অংশগ্ৰহণ কৰিব। পঞ্চম শ্ৰেণীৰ পৰাই হেণ্ডবল খেলত মনোনিৱেশ কৰা লীলাম্বৰে ইতিমধ্যে নেপালত অনুষ্ঠিত হোৱা হেণ্ডবল প্ৰতিযোগিতাত ভাৰতীয় দলৰ হৈ অংশগ্ৰহণ কৰি সোণৰ পদক লাভ কৰিছে। অহা ২৫ তাৰিখে ভাৰতীয় দলৰ হৈ খেলিবলৈ গুৱাহাটীৰ পৰা বাংলাদেশলৈ ৰাওনা হ'ব লীলাম্বৰ মৰাণ। আন্তঃৰাষ্ট্ৰীয় খেললৈ যোগ্যতা অৰ্জন কৰিলেও খেতিয়ক পিতৃ আৰ্থিকভাৱে সচ্ছল নহয়, যাৰ বাবে পৰিয়ালটোত আনন্দৰ মাজতো আছে কিছু দুশ্চিন্তাৰ লগতে হতাশা। ভাল লাগিছে আজি আপোনালোকে আমাৰ ইয়াত অহাৰ কাৰণে বহুত ভাল লাগিছে, কাৰণ লীলাম্বৰ আগতেও খেলি আছে, এই নেপালত খেলিছিলে গৈ, নেপালতে চিলেকশ্যন হৈ এতিয়া বাংলাদেশত খেলিবগৈ। ভালেই লাগিছে বাৰু, তেনেকৈ আগুৱাই যাওক, এইটোৱে প্ৰথম আৰম্ভহে হৈছে আৰু কিমান দূৰ পাৰে ল'ৰাটো উজ্জ্বল ভৱিষ্যত মই কামনা কৰিছোঁ। যদি স্থানীয় বিধায়ক সুৰেন ফুকন তথা সচেতন ব্যক্তিৰ লগতে দল সংগঠন ক্ৰীড়াপ্ৰেমী ৰাইজে সহায় সহযোগিতা কৰে তেন্তে নিশ্চিতভাৱে নীলাম্বৰ মৰাণ এদিন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিব। মই কালি গম পাইছোঁ, কালি পিছবেলা মোৰ ওচৰলৈ মেছেজ আহিছে মই ইণ্ডো বাংলাদেশ কাৰণে চিলেকশ্যন হৈছোঁ বুলি। এতিয়া মোৰ গেম ২৭ তাৰিখৰ পৰা আছে ১ তাৰিখলৈকে। মই নেপালত খেলি আহিছিলোঁ, নেপালত তাত মই গ'ল্ড মেডেলিষ্ট হৈছিলোঁ আমাৰ দলটোৱে। এতিয়া আকৌ বাংলাদেশত ২৭ তাৰিখে যাম। প্ৰশিক্ষণ মই এতিয়া লৈ থকা নাই, নিজে প্ৰেক্টিছ কৰোঁ এতিয়া। আগতে লৈছিলোঁ, আগতে ক্লাছ 5তে লৈছিলোঁ চিকৰঞ্জী জাতীয় বিদ্যালয়ত, তাতে শিকিছিলোঁ। তেতিয়া আমাৰ বৈধ্য ছাৰ আছিলে, বৈধ্য ছাৰে স্কুললৈ তেনেকৈ প্ৰশিক্ষণ আনিছিলে, তাতে শিকাইছিলে। মোৰ সামিৰ ছাৰ মোৰ গুৰু, তেওঁৱে শিকাইছিল। ব্যুৰো ৰিপৰ্ট AN টেলিভিছন। আজিৰ বাতৰি ইমানেই। AN টেলিভিছনৰ ষ্টুডিঅ'ৰ পৰা মই মীনাক্ষী শৰ্মাই ইমানতে বিদায় লৈছোঁ। নমস্কাৰ। আপোনাৰ সপোনৰ বিয়াখন মনৰ পচন্দৰ মতে সজাই তুলিব পৰাকৈ সকলো ধৰণৰ সা সুবিধা ইয়াতে পাব। মণ্ডপ সাজ-সজ্জাৰ সকলো সুবিধাৰ উপৰিও খাদ্য আৰু পুৰোহিতৰ সুবিধাও ইয়াতে পাব। গৃহলক্ষ্মী হোটেল এণ্ড বিবাহ ভৱন, খনিকৰ চাৰিআলিৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে অৱস্থিত। সকলো ধৰণৰ আধুনিক সা সুবিধা থকা হোটেল ৰুমৰ ব্যৱস্থাও আমাৰ ইয়াত আছে। আমাৰ যোগাযোগৰ ঠিকনা 9435034868 আৰু 9101314076। গৃহলক্ষ্মী হোটেল এণ্ড বিবাহ ভৱন।